নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম LPUP 4500 শিক্ষক নিযুক্তিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কি ডকুমেণ্টছ নিব লাগিব আৰু লগতে LPUP 4500 শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কাট অফৰ ক্ষেত্ৰত কি কাৰকে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে প্ৰভাৱ পেলাব। এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমে আমি ডকুমেণ্ট সম্পৰ্কত কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু অহাকালি অৰ্থাৎ 26 জানুৱাৰী তাৰিখত ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব আৰু 28 তাৰিখৰ পৰা ভেৰিফিকেশ্যন হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে অৱগত কৰিছে। প্ৰথমতেই LP হওক বা আপাৰ প্ৰাইমেৰী হওক, আপোনালোকে কিখিনি ডকুমেণ্টছ লাগিব সেইখিনি ভালদৰে আপোনালোকে লিখি ল'ব বা নিজে প্ৰস্তুত কৰি ৰখাটো জৰুৰী। সৰু এটা ভুলৰ কাৰণে যাতে আপোনাৰ ভৱিষ্যতলৈ অসুবিধা নহয়। প্ৰথমতেই আমি আৰম্ভ কৰিম একাডেমিক্সক লৈ। একাডেমিক্স ডকুমেণ্টৰ ভিতৰত SSLC এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, তাৰ কপি আপোনালোকে লগত নিব, এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। আৰু তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে লৈ যাব, যিহেতু হায়াৰ ছেকেণ্ডেৰী এডমিট পিছত পুনৰ আপোনালোকে আকৌ আপলোড কৰিবলগীয়া হৈছিলে, গতিকে অৰিজিনেল ডকুমেণ্টছখিনি তাত চাব পাৰে, তাৰ কপিও নিব। অৰিজিনেল সকলো লৈ যাব, লগতে জেৰক্স কপিও নিব। মেট্ৰিকৰ 3টা ডকুমেণ্ট, এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, লগতে হায়াৰ ছেকেণ্ডেৰীৰ 3টা ডকুমেণ্ট, এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আপোনালোকে SOSৰ যোগেদি যদি নম্বৰ বৃদ্ধি কৰিছিলে, বৃদ্ধি কৰা চাৰ্টিফিকেটসমূহ লৈ যাব। এই ক্ষেত্ৰত আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত থকা ছাবজেক্টত যদি আপুনি নম্বৰ বৃদ্ধি কৰিছিলে, তেতিয়াহে সেইটো কাউণ্ট কৰিব। গতিকে সেইখিনি ইতিমধ্যে গম পাইছে, হায়াৰ ছেকেণ্ডেৰীলৈকে হৈ গৈছে। গতিকে LPৰ ক্ষেত্ৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টছখিনি লাগিব। আৰু প্ৰফেচনেল ডকুমেণ্টছ DLEDৰ আপোনালোকে ছেমিষ্টাৰ ৱাইজতে হওক বা বাৰ্ষিক ইয়েৰজতে কৰা সকলোখিনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কপি আপোনালোকে লগত লৈ যাব। LPৰ ক্ষেত্ৰত আপোনালোকে সেইখিনি হ'ল, প্ৰফেচনেলৰ ক্ষেত্ৰত DLEDখিনি। আৰু আপুনি যদি গ্ৰেজুৱেট হয়, তেনেহ'লে আপুনি গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব, আটাইকেইটা ছেমিষ্টাৰৰে লৈ যাব। যদিও কনচলিডেট এখন থাকে, তথাপিতো তাত চাব পাৰে, আপোনালোকে কপি লৈ যাব, আটাইকেইটা ছেমিষ্টাৰৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। ইয়াৰ পিছতে আহিলে প্ৰফেচনেলৰ ক্ষেত্ৰত আকৌ পুনৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপুনি যদি DLED বা BED কৰিছে, তাৰ আটাইকেইটা ছেমিষ্টাৰ বা যদি বাৰ্ষিক ইয়াত কৰিছে বৰ্ষৰ আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ লৈ যাব। এইখিনি হ'ল একাডেমিক আৰু প্ৰফেচনেল ডকুমেণ্টছৰ ক্ষেত্ৰত। ইয়াৰ পিছতে আমি আহিছোঁ কাষ্টৰ ক্ষেত্ৰত। ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেটখন অতি জৰুৰী। গতিকে SC, ST প্লেইনছ, ST হিলছ, OBC, MOBC বা T ট্ৰাইবছৰ ক্ষেত্ৰত আপোনালোকে যিখিনি ডকুমেণ্টছ থাকে কাষ্টৰ আপোনালোকে লৈ যাব। আৰু ইয়াৰ পিছতে আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টটো হ'ল এপ্লিকেশ্যন ফৰ্ম। অনলাইন কৰোঁতে যিখন আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ৰিচিপ্ট ওলাইছিলে, সেই ৰিচিপ্টকেইটা আপোনালোকে লৈ যাব। LPৰ কাৰণে এখন আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে এখন। যদি অকল LPত দিছিলে LPখন নিলে হ'ব, যদি দুইটাতে দিছিলে LP আৰু UP অৰ্থাৎ আপাৰ প্ৰাইমেৰী দুইখনেই লগত লৈ যাব। এইখিনি হ'ল আপোনাৰ এপ্লিকেশ্যন ফৰ্ম, একাডেমিক্স আৰু প্ৰফেচনেল ডকুমেণ্টছ। ইয়াৰ পিছতে হ'ল আনএমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো আপোনালোকৰ কপি, আনএমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেই কপিখন লগত লৈ যাব। ৰিচেণ্ট যিখন আপোনালোকে ৰিনিউড কৰিছিলে সেইখন লৈ যাব। আৰু যদি কিবা সন্দেহ থাকে, অনলাইন কৰাৰ সময়ত যিখন আছিলে সেইখনো লৈ যাব, কিন্তু লেটেষ্ট যিখন আপ টু ডেট সেইখনে লাগিব। আৰু কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰতো আপোনালোকে নিজৰ যিখন লেটেষ্ট কাষ্ট যিখন চাৰ্টিফিকেট আপোনালোকে ইউজ কৰি আছে সেইখন লৈ যাব। আৰু লগতে নিজৰ পাছপৰ্ট চাইজ ফটোকপি লৈ যাব। আৰু আপোনালোকে পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড অৰিজিনেল লৈ যাব, লগতে জেৰক্স কপিও লৈ যাব, তাত বিচাৰিব পাৰে। পাছপৰ্ট চাইজ ফটো কপি আপোনালোকক প্ৰয়োজন হ'ব। গতিকে এইখিনি হ'ল ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বুজি পালে। আৰু দুই এটা ডকুমেণ্টছ যদি কওঁতে মিচিং হৈছে, আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব। তথাপিতো মই যিমানকেইটা ডকুমেণ্টছ প্ৰয়োজনীয় আটাইখিনি আপোনালোকক কৈছোঁ বুলি ভাবিছোঁ। আৰু PRCখন আপোনালোকে লৈ যাব, যিখন PRC যদি আছে। কাৰোবাৰ যদি PRC নাই, তেতিয়াহ'লে পেৰেণ্টছৰ, দেউতাকৰ PRC বা তেওঁৰ ভোটাৰ কাৰ্ড লৈ যাব। নিজৰ আজিকালি প্ৰায়খিনি PRC থাকেই, তথাপিতো কাৰোবাৰ প্ৰব্লেম থাকিলে তেনেধৰণৰ কৰিব পাৰিব। PRC অল্টাৰনেটিভ ডকুমেণ্ট যিখিনি প্ৰয়োজন হয় সেইখিনি লৈ যাব। গতিকে PRCখন আপোনালোকে লগত নিব। আৰু কাৰোবাৰ যদি ডকুমেণ্টছৰ ক্ষেত্ৰত কিবা ভুল আছে, A to E হৈ যোৱা তেনেধৰণৰ ক্ষেত্ৰত আপোনালোকে যিখিনিয়ে কাৰেকশ্যন কৰিছে, অনলাইন কৰাৰ সময়ত যিখন আছিলে সেইখনো লৈ যাব, কাৰেক্ট ডকুমেণ্টটোৰ লগত লৈ যাব। আৰু কাৰোবাৰ যদি এতিয়াও ভুল হৈ আছে বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এটা কোৰ্ট এফিডেভিট কৰি লৈ যাব। আৰু কোনোবাই যদি এপ্লাইও কৰি থৈছে, আপোনালোকে কাৰেকশ্যনৰ কাৰণে অহা নাই, তাৰ ৰিচিপ্ট লৈ যাব। আৰু এপ্লাই কৰাৰ সময়ত যিখন দিছিলে সেইখন লৈ যাব। এইবিলাকক লৈ ইমান চিন্তা কৰিবলগীয়া কাৰণ নাথাকে।
আৰু আটাইতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্টটো হ'ল টেট আপোনাৰ চি টেটৰ যিখন চাৰ্টিফিকেট মাৰ্কশ্বিটে আপোনালোকে আবেদন কৰিছিলে লেটেষ্ট কোনো প্ৰাৰ্থী কেইবাখনো আছে তেওঁলোকে যিখনেৰে আবেদন কৰিছিলে LPতে হওক বা আপাৰ প্ৰাইমেৰীতে হওক সেই দুখন আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট টেটৰ লৈ যাব আটাইতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্ট টেটৰ সেইকেইখন আপোনালোকে অৰিজিনেল চাব জেৰক্স কপিৰ লগত লৈ যাব গতিকে মই ভাবিছোঁ ডকুমেণ্টৰ ক্ষেত্ৰত এইখিনি আটাইতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্ট আৰু যদি কিবা ডকুমেণ্ট আপোনালোকে প্ৰয়োজন বুলি ভাবা মই কোৱাত যদি থাকি গৈছে কমেণ্ট ছেকশ্যনত নিশ্চয় উল্লেখ কৰিব ইয়াৰ পিছতে দ্বিতীয়টো টপিকলৈ আহিছোঁ এইটো হ'ল আপোনাৰ কাট অফৰ সম্পৰ্কত এইবাৰ কাট অফৰ ক্ষেত্ৰত 5550টা পদৰ তুলনাত 4500 পদৰ ক্ষেত্ৰত কাট অফ কমিব নে বাঢ়িব সেই কথাটো যিহেতু বহুকেইটা ভিডিঅ'ত ইতিমধ্যে কোৱা হৈছে গতিকে কাট অফৰ আমি ফেক্টৰ কি কাৰকে প্ৰভাৱ পেলাব সেইকেইটাহে ক'ব বিচাৰিছোঁ কমাৰ ক্ষেত্ৰতে হওক বা বঢ়াৰ ক্ষেত্ৰতে প্ৰথম কথাটো হ'ল এইবাৰ যিহেতু DWE ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী মহোদয় খুব গুৰুত্ব দিছে যে উইড্ৰয়েলৰ ক্ষেত্ৰত যিহেতু ইতিমধ্যে 5550টা পদৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছতেই তেওঁলোকে যিহেতু মেৰিট লিষ্ট হ'ল তেওঁলোকে চাকৰি পালে সেই 5500ত পোৱা চাকৰি পোৱা সকলো 4500ত আবেদন কৰিছে তেওঁলোকক উইড্ৰ কৰিবৰ কাৰণে কেইবাখনো নটিচ ওলাইছে আৰু উইড্ৰ বহুতে কৰিছে ঠিক তাৰপিছতে GTPGTত চাকৰি পালে বহুতে তেওঁলোকে বিশেষকৈ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত তেওঁলোককো উইড্ৰ কৰিবলৈ দিয়া হৈছে যিসকলে চাকৰি পালে আৰু উইড্ৰ কৰিছে ঠিক একেদৰে টেট ইয়াৰ পিছতে ADRE গ্ৰেড 3ত বহুতে পাইছে গতিকে তেওঁলোকৰ যদি কোনোবাই 4500ত আবেদন কৰিছে তেওঁলোককো উইড্ৰ কৰিবৰ কাৰণে দিছে আৰু শিক্ষা বিভাগৰ ভিতৰতে থকা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ যাক SRD বুলি কোৱা হয় SRD শিক্ষকসকলক যি ৰেগুলাৰাইজেশ্যন কৰিছিলে তেওঁলোকক উইড্ৰ কৰিবলৈ দিছে তেওঁলোকেও উইড্ৰ কৰিছে গতিকে বহুত উইড্ৰয়েল হৈছে সেই হিচাপত যদিও বা 5550টা পদত দুটা দিনৰ কাৰণে কিছু প্ৰাৰ্থীয়ে চি টেটৰ আবেদন কৰিবলৈ নাপালে তথাপিতো 3টা বেচ এতিয়ালৈকে আছে বুলি ভাবিছোঁ এডভাৰটাইজমেণ্টৰ পিছত 3টা বেচ এতিয়ালৈকে তেওঁলোকে 5500 আবেদন নকৰাকৈ আছে সেই 3টা বেষ্টৰ মাজতে কম্পিটিশ্যনটো হ'বগৈ গতিকে কিমান কেণ্ডিডেট আছে আৰু আছাম টেটৰো বহুখিনি প্ৰাৰ্থী আছে ইতিমধ্যে কিন্তু এই 3টা বেষ্টৰ কিছু প্ৰাৰ্থীয়ে 5500ত তেওঁলোকে চাকৰি পাইছে গতিকে উইড্ৰলো যথেষ্ট হৈছে সেই হিচাপত পোষ্ট 5500তকৈ কিছু কম ইয়াত 4500 আছিলে আৰু তাত 5500 গতিকে 1000 পোষ্টৰ ডিফাৰেঞ্চ আছে আৰু সকলোখিনি পোষ্ট ফিল আপ হয় নে নহয় সেইটো ৰিক্ৰুইটমেণ্টৰ পিছতহে গম পোৱা যাব গতিকে কাট অফৰ ক্ষেত্ৰত কিন্তু এইকেইটা কাৰকে প্ৰভাৱ পেলাব আৰু নতুনকৈ চাকৰি পোৱাখিনি যিহেতু আপোনালোকে জানে তেওঁলোকৰ এতিয়া প্ৰভিজনেল চেলাৰীহে পাই আছে তেওঁলোকে বেলেগকৈ আকৌ 4500ত যাওঁ বুলি ক'লেও তেওঁলোকৰ টেকনিকেলি বহুখিনি অসুবিধা হ'ব কিয়নো প্ৰাণ নাম্বাৰেই হওক বা টেম্পৰেৰী তেওঁলোকৰ প্ৰভিজনেল চেলাৰী পাইছে এতিয়ালৈকে তেওঁলোকৰ SIB এপ্ৰুভেল হোৱা নাই টাইম লাগে যিহেতু গতিকে তেওঁলোকে পটককৈ যাওঁ বুলি ক'লেও পটককৈ ৰিজাইন দি তেওঁলোকে যোৱাৰ ক্ষেত্ৰত কিন্তু টেকনিকেলি কিছু কিন্তু অসুবিধা হ'ব আৰু LPত পোৱাসকলে LPত পুনৰ যাব নোৱাৰে এইটো ৰুলছ আছে কিন্তু নিয়ম আছে কিন্তু LPত পোৱাসকল আপাৰ প্ৰাইমেৰীত যাব পাৰে তথাপিতো কিন্তু যিহেতু দুমাহ এমাহে হৈছে এই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যথেষ্ট অসুবিধাত পৰিব যাওঁ বুলি ভাবিলেও যিহেতু তেওঁলোকৰ SIB এপ্ৰুভেল হোৱা নাই আৰু NOC যিহেতু প্ৰপাৰ NOC তেওঁলোকে চাকৰিত জইন কৰিবৰ কাৰণে লাগিব গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথাও আছে যদি ফেব্ৰুৱাৰীতে নিযুক্তি হৈ যায় তেনেহ'লে কিন্তু এই বহু কম নম্বৰ থকা প্ৰাৰ্থীৰো সুযোগ আহিব বুলি আমি ভাবোঁ গতিকে আপোনালোকে নিশ্চয় অৱগত হৈছে যে অসম চৰকাৰে এইবাৰ এজন মানুহক এটা চাকৰি দিয়াৰ পক্ষত আছে এজন মানুহকে দুটা তিনিটা চাকৰি দি অভাৰলেপ কৰাৰ কোনো পক্ষপাতিত নাই আৰু সেই যিটোক আমি খুব যোগাত্মক আৰু ইতিবাচক দিশ বুলি ক'ব লাগিব এই চৰকাৰখনৰ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ে যি ইনিচিয়েটিভ লৈছে তাৰ কাৰণে তেওঁ শলাগৰ পাত্ৰ কিয়নো আগৰ বছৰবিলাকত বহুতেই এই অভাৰলেপৰ কথাটো কয় গতিকে এইবাৰ কিন্তু অভাৰলেপিং যেতিয়া নহয় গতিকে পইণ্টৰ কাৰণে বঞ্চিত প্ৰাৰ্থীসমূহ তেওঁলোকে সুযোগ পাব কিয়নো শিক্ষকতাৰ দৰে এটা বৃত্তিত আহিবলৈ হ'লে তেওঁলোকে অন্যান্য কথা কিছুমান এৰি থৈ আহিবলগীয়া হয় দুবছৰীয়া এটা প্ৰফেচনেল কোৰ্চ কৰিবলগীয়া হয় কোনোবাই গ্ৰেজুৱেশ্যন কৰি পেলাই বা মাষ্টাৰ্ছ ডিগ্ৰী কৰি BEd কৰিছে বা কোনোবাই DLEd কৰিছে কোনোবাই গ্ৰেজুৱেশ্যন কৰি DLEd কৰিছে অৰ্থাৎ শিক্ষক হ'ম বুলি আহিবলগীয়া হয় গতিকে এই ক্ষেত্ৰত পোৱাসকলেও এই কথাটো চাব লাগে যে এজন প্ৰাৰ্থী দুটাত নাম আহিলেও এটা চাকৰিহে কৰিব গতিকে সেই ক্ষেত্ৰত এই কথাটো ভাবিব লাগে বুলি আমি ভাবোঁ আৰু অসম চৰকাৰে যিটো উইড্ৰয়েলৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে কিন্তু পইণ্টৰ কাৰণে আগতে বঞ্চিত হোৱা বহু প্ৰাৰ্থীৰ সুযোগ আহিব আৰু কাট অফৰ ক্ষেত্ৰত জিলাভিত্তিক বা অন্যান্য আমি ভিডিঅ'সমূহ দিছোঁ গতিকে আজি মূলতঃ কি ডকুমেণ্টছ লাগিব